মই নৱকুকুৱে এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। দেশ কঁপোৱা এক কাণ্ডক লৈ এতিয়া পশ্চিমবংগৰ ৰাজনীতি উত্তাল হৈ পৰিছে, কিয়নো পশ্চিমবংগৰ যিগৰাকী ৰাজ্যপাল সেই ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই। ৰাজভৱনতে কৰ্মৰত এগৰাকী মহিলাক ৰাজ্যপালগৰাকীয়ে দুবাৰকৈ যৌন শোষণ বা যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত এখন যুঁজ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিকভাৱে উত্তাল হৈ পৰিছে এতিয়া পশ্চিমবংগ। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ জনাইছোঁ, দেশ কঁপোৱা কাণ্ডক লৈ উত্তাল হৈছে এতিয়া পশ্চিমবংগৰ ৰাজনীতি। পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে যৌন কেলেংকাৰী বিতৰ্কৰ সৃষ্টি হৈছে। আৰু ৰাজভৱনতে কৰ্মৰত এগৰাকী মহিলাৰ শ্লীলতা হানিৰো অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু পদোন্নতি দিয়াৰ প্ৰলোভনত মহিলা কৰ্মচাৰীক যৌন শোষণ কৰাৰ গুৰুতৰ অভিযোগ। আৰু অৱশ্যে বংগৰ ৰাজ্যপাল CV আনন্দ বসুৱে অস্বীকাৰ কৰিছে এই অভিযোগ। আৰু সমগ্ৰ কাণ্ডক এতিয়া নিৰ্বাচনী ইছ্যু কৰি লৈছে তৃণমূল কংগ্ৰেছে। আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে বিজেপিক। কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে এতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু ৰাজ্যপালৰ যৌন কেলেংকাৰী মোদী চৰকাৰে গাপ দিয়াৰো অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। ৰাজ্যপাল CV আনন্দ বসুক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে এনেদৰে মমতা বেনাৰ্জীয়ে। এটা ডাঙৰ খবৰ, পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীকো প্ৰশ্ন উত্থাপন কৰে মমতা বেনাৰ্জীয়ে। আৰু ঘৃণনীয় কাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কিয় এটাও শব্দ নকলে বুলি প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল এইগৰাকী CV আনন্দ বসু, যিগৰাকী পশ্চিমবংগৰ বৰ্তমানৰ ৰাজ্যপাল। আৰু তেখেতৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যৌন কেলেংকাৰী বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজভৱনতে কৰ্মৰত এগৰাকী মহিলাৰ শ্লীলতা হানিৰো অভিযোগ উত্থাপন হৈছে এতিয়া এইগৰাকী ৰাজ্যপাল CV আনন্দ বসুৰ বিৰুদ্ধে। পদোন্নতি দিয়াৰ প্ৰলোভনত মহিলা কৰ্মচাৰীক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দুবাৰকৈ ৰাজভৱনতে এইগৰাকী ৰাজ্যপাল CV আনন্দ বসুৱে ৰাজভৱনত কৰ্মৰত মহিলাগৰাকীক শোষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা ডাঙৰ খবৰ, পদোন্নতি দিয়াৰ প্ৰলোভনত এই কাণ্ড কৰাৰ ভয়ংকৰ অভিযোগ। আৰু এই অভিযোগ ইতিমধ্যে যিহেতু খণ্ডন কৰিছে, অস্বীকাৰ কৰিছে ৰাজ্যপাল CV আনন্দ বসুৱে। আৰু তথাপিও সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ ৰাজনীতি উত্তাল হৈ পৰিছে। লগতে মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। আৰু বিজেপিয়ে এগৰাকী নেতা, তথাপি এইগৰাকী পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসু আৰু তেখেতৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। বৰ্তমান ৰাজ্যপাল CV আনন্দ বসুক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। ডাঙৰ খবৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড ৰাজ্যপালৰ। এই গুৰুতৰ অভিযোগ, এগৰাকী মহিলাক, ৰাজভৱনত কৰ্মৰত মহিলাক যৌন শোষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসুৰ বিৰুদ্ধে। মহিলাগৰাকীৰ ভাষ্য আছে, মহিলাগৰাকীয়ে টেলিফোনিক বাৰ্তা হিচাপে বা অন কেমেৰা মহিলাগৰাকীয়ে কি কৈছিল সেই ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ আছে। আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াৰ চেষ্টা কৰিম। আমার ব্যবহারে আশা করি বুঝতে পেরেছেন আপনি, তারপরে তাহলে আজকে কেন করলেন আমার সাথে এটা? তারপর হ্যাঁ স্যার, ওটা হ্যাঁ ওই PBS এ ওই মহিলা ফোন করে বলতো, যখন আমি তখন ভাবতাম হয়তো ইচ্ছে করে ওনাকে মানে একটা বদনাম করার জন্য করছে, কিন্তু এখন মনে হচ্ছে সেগুলো ভুল কিচ্ছু না। এবং স্যার ওই কাদম্বরী ফোন করতো বলে সেটা নিয়েও একদিন এসে আমাকে মানে ওই রাজপুত স্যার তিনি বলছেন যে মানে উনি কি বলেন কি, ওনাকে কোনোভাবে কোনো এন্টারটেইন করা যাবে না, এবং উনি যে ফোন করে আমাদেরকে বিরক্ত করেন, ওনার এগেইনস্টে আমরা যেন গভর্নরকে লেটার দিই। যদিও আমার সময় ফোনটা কোনোদিন আসেনি, বাকি যাদের সময় এসেছে আমি তাদের মুখ থেকে শুনেছি যে ওই মহিলার ফোন। স্যার আমি হোয়াটসঅ্যাপ আর নর্মাল কল সব জায়গা থেকে ব্লক করে রেখেছিলাম। হ্যাঁ, আমি একটা দুটো যে নাম্বারগুলো পেয়েছিলাম ব্লক করে রেখেছিলাম। অ্যাকচুয়ালি স্যার এটার সাথে আমি তো মানে
যদি না প্রতিবাদ করি, দুদিন পর আবার একটা মেয়ের সাথে এই জিনিস করবেন। আর আমি কন্ট্রাকচুয়াল স্টাফ বলে আমি চাকরি হারানোর ভয় কতদিন মুখ বন্ধ করে থাকবো। আৰু এয়া আছিল ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য। আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ। এনেদৰে টেলিফোনিক বাৰ্তা হিচাপে কাৰোবাৰ সৈতে কথা পাতিছে আৰু সেই অভিযোগ উত্থাপন কৰিছে। আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তাল হৈ পৰিছে পশ্চিমবংগৰ ৰাজনীতি। দেশ কঁপোৱা কাণ্ডক লৈ উত্তাল হৈছে পশ্চিমবংগৰ ৰাজনীতি। এটা ডাঙৰ খবৰ, পশ্চিমবংগৰ যিগৰাকী ৰাজ্যপাল CV আনন্দ বসুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলাই ৰাজভৱনত কৰ্মৰত এগৰাকী মহিলাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে দুবাৰকৈ মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছে। এবাৰ নহয় দুবাৰকৈ মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। যৌন কেলেংকাৰীৰ গোচৰত এতিয়া অভিযোগত অভিযুক্ত হৈছে এগৰাকী খোদ স্বয়ং পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসু। ইতিমধ্যে তেখেতে অস্বীকাৰ কৰিছে মহিলাগৰাকীৰ এই অভিযোগ। তথাপি পশ্চিমবংগৰ ৰাজনীতিত এটা উত্তাল হৈছে। বিজেপিৰ এগৰাকী নেতা বা পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসুৰ এই কাণ্ডক বা এই যে অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপি চৰকাৰক। মমতা বেনাৰ্জীয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীকো লক্ষ্য কৰি লৈছে আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত এখন সভাত মমতা বেনাৰ্জীয়ে কেনেদৰে আক্ৰমণ কৰিছিল বিজেপি চৰকাৰক বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক, এই সমগ্ৰ ঘটনা সংক্ৰান্তত আমি মমতা বেনাৰ্জীৰ এই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। সন্দেশখালি নিয়ে সন্দেশ দিয়ে বেড়াচ্ছেন। আমি সন্দেশখালিতে এমন কোনো ঘটনা ঘটতে দিইনি। ওদের জমি জমা নিয়ে কিছু প্রবলেম ছিল, আমরাই অফিসার পাঠিয়ে সেগুলোকে সলভ করে দিয়েছি। আর আপনি কি করছেন? গতকালও একটা ছোট্ট মেয়ে রাজভবনে চাকরি করত PBX-এ, তার সাথে কি ব্যবহার করেছেন মাননীয় রাজ্যপাল মহাশয়? আপনি আমায় কালকেও বলে পাঠিয়েছেন আমার মন্ত্রী কেন আপনাকে সব বলেছে। শুনে রাখুন, আমার কাছে একটা নয় হাজারটা ঘটনা এসছে, কিন্তু আমি কোনোদিন কোনো কথা বলিনি। কিন্তু কালকে মেয়েটির কান্না আমার হৃদয় বিদারণ হয়েছে। সন্দেশখালি বলবার আগে রাজ্যপাল কেন তার কাজের মেয়েকে, কেন তার ঘরে কাজ করে বলে মেদিনীপুর পূর্বের একটি মেয়েকে একবার নয় পরপর দুবার মলেস্টেশন করেছেন। আমি তো তার কান্না দেখলাম, আমার কাছে ভিডিও এসছে, আমি পুরো মন দিয়ে দেখেছি। সেখানেই তো আপনি কাল থেকে এলেন, কই একটা কথা মুখ দিয়ে তো বললেন না। আপনার লোকজনেরও তো তখন ছিল, যখন মেয়েটা কেঁদে বেরোচ্ছিল, বলেছে আর আমি রাজভবনে চাকরি করতে যাব না, ভয় পাচ্ছে কখন যখন তখন ডেকে খারাপ ব্যবহার করবে, অসম্মান করবে। আর আপনি মা বোনেদের নিয়ে কথা বলেন, আপনার লজ্জা নেই? আপনার তো দাঁতের পাটিটাই খুলে যাওয়া উচিত মিথ্যে কথা বলার জন্য। সন্দেশখালি নিয়ে সন্দেশ দিয়ে বেড়াচ্ছেন। আমি সন্দেশখালিতে এমন কোনো ঘটনা ঘটতে দিইনি। ওদের জমি জমা নিয়ে কিছু প্রবলেম ছিল, আমরাই অফিসার পাঠিয়ে সেগুলোকে সলভ করে দিয়েছি।